ইউনুছ তামুলীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ হিন্দুৰক্ষী দলে দাখিল কৰিলে এজাহাৰ বাংলাদেশৰ পক্ষ লোৱাৰ অভিযোগ ইউনুছৰ বিৰুদ্ধে বাংলাদেশৰ পক্ষলৈ শিৱসাগৰত বিতৰ্কিত মন্তব্য কৰা ইউনুছ তামুলীৰ বিৰুদ্ধে অৱশেষত এজাহাৰ দাখিল কৰিলে হিন্দুৰক্ষী দলে ইউনুছৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল হিন্দুৰক্ষী দল কিছুদিন পূৰ্বে শিৱসাগৰত ইউনুছ তামুলী নামৰ ব্যক্তিজনে সংবাদ মাধ্যমৰ যোগেদি বাংলাদেশৰ পক্ষলৈ অসমীয়া জাতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগ তুলি আজি হিন্দুৰক্ষী দলে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে লগতে বাংলাদেশৰ সমৰ্থন কৰা সকলো লোকৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'বলৈ দাবী জনায় এইজন ইউনুছ তামুলীৰ বিৰুদ্ধে কা আন্দোলনৰ সময়ত গুৱাহাটীত গাড়ী জ্বলোৱাৰো গুৰুতৰ অভিযোগ আছে লগতে চৰকাৰে উচ্ছেদ চলোৱা কাৰ্যক পূৰ্ণ সমৰ্থন জনাইছে হিন্দুৰক্ষী দলে হিন্দুৰক্ষী দলৰ তৰফৰ পৰা আজি আমি দিছপুৰ থানাত উপস্থিত হলো চৰকাৰে যি উচ্ছেদ অভিযান চলাই আছে সেই উচ্ছেদ অভিযানক আমি হিন্দুৰক্ষী দলৰ তৰফৰ পূৰ্ণ সমৰ্থন জনাইছো জাতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যেটো কাম কৰিছে অতি আদৰণীয় কাম কিন্তু তাৰ মাজতে আমি দেখিবলৈ পাইছো যে যোৱা কিছুদিন আগতে শিৱসাগৰত এজন ইউনুছ তামুলী নামৰ লোকে বাংলাদেশীৰ পক্ষত কিছু মন্তব্য দিয়া আমি সংবাদ মাধ্যম যোগে প্ৰত্যক্ষ কৰিছো তেওঁ বাংলাদেশী হলেও কোনোবা যদি বাংলাদেশী চিনাক্ত হয় তেওঁৰ ওপৰতো কোনো আঙুলি উঠাব নোৱাৰে বুলি তেওঁ হুংকাৰ প্ৰদান কৰি জাতিটোৰ প্ৰতি এক সংকটৰ গৰাহলৈ ঠেলি দিব বিচাৰিছে জাতিৰ প্ৰতি এক ভাবুকি সৃষ্টি কৰিছে গতিকে এই ইউনুছ তামুলী নামৰ লোকজনক চৰকাৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছো নয়নজ্যোতি দাসৰ ৰিপৰ্ট এনি ভাৰত 24